বন্ধুসকল, আপোনালোকে হয়তো জানেই যে অসমৰ সাংস্কৃতিক প্ৰতীক গামোচাক জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন মৰ্যাদা প্ৰদান কৰা হয়। এই স্বীকৃতিয়ে গামোচাক এক আইনী সুৰক্ষা প্ৰদান কৰে, অৰ্থাৎ অসমীয়া নিৰ্মাতা বা উৎপাদকসকলে এওঁলোকৰ ভৌগোলিক ভূখণ্ড বা অসমত নিৰ্মাণ হোৱা এই পাৰ্টিকুলাৰ সামগ্ৰীৰ বাবে অসমীয়া গামোচা নামটো ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু স্থানীয় অৰ্থনৈতিক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহায়ক হ'ব। বন্ধুসকল, আমি সকলোৱে জানো যে গামোচা শব্দটো অসমৰ এক সাংস্কৃতিক উৎসৱৰ লগত ওতপ্ৰোতভাৱে জড়িত, যিটো হ'ল বিহু। কিন্তু আপুনি জানেনে যে বিহু আমি কিয় পালন কৰোঁ আৰু বিহু শব্দৰনো উৎপত্তি হ'ল কেনেকৈ? বন্ধুসকল, বহু আগতে প্ৰায় 5500 বছৰ আগতে মানুহে খেতি কৰিব আৰম্ভ কৰিছিল। তেওঁলোকে বিচাৰিছিল যে তেওঁলোকে কৰা শস্যৰ খেতি ভাল হওক আৰু উভৈনদী হৈ পৰক। এওঁলোকৰে কিছুমানে বিশ্বাস কৰিছিলে যে শস্য চপোৱাৰ আগতে যদি তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰে তেন্তে দেৱতাই তেওঁলোকৰ শস্য ভাল হোৱাত সহায় কৰিব। আৰু এনেকৈয়ে তেওঁলোকে ইয়াক উৎসৱ হিচাপে পালন কৰিবলৈ ল'লে আৰু এই উৎসৱটোকে পিছলৈ বিহু নামেৰে জনাজাত হয়। বন্ধুসকল, অসমীয়া থলুৱা সংস্কৃতিত বিহু শব্দটোৰ গভীৰ তাৎপৰ্য আছে। বিহু শব্দৰ উৎপত্তি আৰু অৰ্থ সম্পৰ্কে বহুতো তথ্য আগবঢ়ায়। যেনে কিছুমানৰ মতে বিহু শব্দটো দেউৰী শব্দ বিচুৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে অতি আনন্দ। আন কিছুমানে কয় যে বিহু শব্দটো প্ৰথমতে বিহু আছিল, যাৰ অৰ্থ আছিল জনজাতীয় দেৱতাৰ পৰা সমৃদ্ধি বিচৰা। এই শব্দটো অসমৰ কৃষিজীৱী সমাজ ডিমাচা কছাৰীসকলৰ ভাষাৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। আন এটা তত্ত্বৰ মতে বিহু শব্দটো সংস্কৃত বিহু শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে দেৱতাৰ পৰা সমৃদ্ধি বিচৰা। মূল কথাটো হ'ল বন্ধুসকল, বিহু এটা এনেকুৱা উৎসৱ যিটো দিনত প্ৰতিজন অসমীয়াই অতি আনন্দৰে সমৃদ্ধি বিচাৰি ভগৱানক স্মৰণ কৰে। ঐতিহাসিকভাৱে খ্ৰীষ্টপূৰ্ব 3500 শতিকাৰ আশে পাশে প্ৰাক আৰ্য যুগত বিহু শব্দৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। বিহুৰ প্ৰথম উল্লেখ চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে জাৰি কৰা তামৰ ফলকৰ শিলালিপিত পোৱা যায়। 1935 চনত লখিমপুৰ জিলাৰ ঘিলামৰা অঞ্চলত এই শিলালিপি আৱিষ্কাৰ হৈছিল। ইয়াত বিহুৰ শুভ উপলক্ষে ৰজাই ব্ৰাহ্মণক ভূমি অনুদান আগবঢ়োৱা নথিভুক্ত কৰা হৈছে। এই ঐতিহাসিক শিল্পকৰ্মই বিহু যে কেৱল এটা শব্দ নহয়, প্ৰতিজন অসমীয়াক সুখ উদযাপন কৰিবলৈ শিকোৱা এক অনুভূতিৰ প্ৰমাণ হিচাপে কাম কৰে। বিহু যে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ অবিচ্ছেদ্য অংগ, সেই এই শিলালিপিতে দেখিবলৈ পোৱা যায়। বন্ধুসকল, আমি সকলোৱে জানো যে আমি 3টা বিহু পালন কৰোঁ, বহাগ, কাতি আৰু ভোগালী বিহু। কিন্তু আপুনি জানেনে যে আমি মাত্ৰ 3টা বিহুহে কিয় পালন কৰোঁ? আমাৰ অসমীয়া কেলেণ্ডাৰততো 12টা মাহ আছে। সেই হিচাপে আমি প্ৰতি মাহত এটাকৈ মুঠতে 12টা বিহু পালন কৰিব পাৰোঁ। চাওক, এই 3টা বিহু উৎসৱ কৃষি চক্ৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। প্ৰতিটো বিহুই কৃষি পঞ্জিকাৰ এটা উল্লেখযোগ্য পৰ্যায়ৰ সৈতে মিল খায়, য'ত ক্ৰমে বীজ সিঁচা, বৃদ্ধি, চপোৱাৰ সময় চিহ্নিত কৰা হয়। উদাহৰণস্বৰূপে বহাগ বিহু বা ৰঙালী বিহু বসন্তকালত অৰ্থাৎ এপ্ৰিল মাহত পালন কৰা হয়, যিটো সময়ত পথাৰত বীজ সিঁচাৰ বতৰ আৰম্ভ হয়। কাতি বিহু বা কঙালী বিহু শৰৎকালত অৰ্থাৎ অক্টোবৰ বা নৱেম্বৰত শস্য বৃদ্ধিৰ সময়ত পালন কৰা হয়। আৰু অৱশেষৰটো বিহু হৈছে ভোগালী বিহু বা মাঘ বিহু, যাক শীতকালত অৰ্থাৎ জানুৱাৰী মাহত পালন কৰা হয়। আৰু এই মাহৰ শেষলৈকে শস্য চপোৱাৰ সময়ো শেষ হয়। বন্ধুসকল, প্ৰথম অৱস্থাত কৃষকসকলে এই উৎসৱবোৰ পালন কৰিছিল যদিও 20 শতিকাৰ মাজভাগলৈ, বিশেষকৈ 1933 চনৰ পৰা 1967 চনৰ ভিতৰত বিহু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশত পৰিণত হয়। ফলত এই 3টা বিহু উৎসৱ পালন অসমৰ কৃষি পদ্ধতি আৰু সাংস্কৃতিক ৰীতি নীতিৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ পৰে। বন্ধুসকল, বিহু হৈছে ৰাইজ আৰু তেওঁলোকে কাম কৰা খেতিৰ মাজত থকা অবিচ্ছেদ্য বন্ধনৰ প্ৰতীক। প্ৰতিটো উৎসৱৰ নিজস্ব আৰু অন্যান্য পৰম্পৰা উৎসৱ থাকে, যাৰ ফলত বিহু 3টা সুকীয়া অথচ অন্তঃসংযোগী হৈ পৰে। বন্ধুসকল, আমি সকলোৱে জানো যে বহাগ বিহুৱে অসমীয়া নৱবৰ্ষ উপলক্ষে আনন্দ আৰু সমৃদ্ধিৰ বতৰৰ সূচনা কৰে আৰু আমি বহাগ বিহু 7টা দিনত উদযাপন কৰোঁ। আৰু এই 7 বিহুৰ প্ৰত্যেকৰে নিজস্ব তাৎপৰ্য আছে। বহাগ বিহুৰ প্ৰথমটো দিন হৈছে গৰু বিহু। এই দিনত বিশেষকৈ গৰু ম'হৰ বাবে উৎসৰ্গিত কৰা হয়, কিয়নো এই দিনটোত কৃষি জীৱনৰ অবিচ্ছেদ্য অংগ এই প্ৰাণীবোৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয়।
গৰু ম'হক নদীত গা ধুৱাবলৈ নিয়া হয়। তাৰ পিছত লাও বেঙেনা খুৱাই মুকলি পথাৰত এৰি দিয়া হয়। দ্বিতীয়টো দিন হৈছে মানুহ বিহু। এই দিনটোত মানুহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মানুহে সোনকালে উঠি মাহ হালধিৰ পেষ্ট লগাই গা ধুই নতুন কাপোৰ পিন্ধি উপহাৰ বিনিময় কৰে, যাক বিহুৱান বুলিও কোৱা হয়, আৰু তাৰ পিছত জলপানৰ দৰে পৰম্পৰাগত সুস্বাদু খাদ্যৰ সোৱাদ লয়। বহাগ বিহুৰ তৃতীয় দিন হৈছে গোসাই বিহু। এই দিনটোত আগন্তুক বছৰৰ বাবে শ্ৰদ্ধা আৰু আশীৰ্বাদ বিচাৰি ঘৰুৱা দেৱতাক পূজা কৰা হয়, যিয়ে উৎসৱৰ আধ্যাত্মিক মাত্ৰা প্ৰতিফলিত কৰে। বন্ধুসকল, চতুৰ্থটো দিন হৈছে তাঁতৰ বিহু। এই বিহুৰ দিনাখন অসমৰ চহকী বস্ত্ৰ পৰম্পৰাক উজ্জ্বল কৰি তোলা হস্ততাঁতলৈ গুৰুত্ব আৰোপ কৰা হয়। অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংশ শিপিনী আৰু তেওঁলোকৰ শিল্পকলাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয়। তাঁতৰ বিহুৰ পাছৰ দিনাখন হ'ল নাঙলৰ বিহু। এই দিনটোত কৃষি ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা আৰু মানৱ শ্ৰমত সহায় কৰা কৃষিৰ লগত জড়িত সঁজুলিসমূহক সন্মান জনোৱাৰ বাবে পালন কৰা হয়। বহাগ বিহুৰ ষষ্ঠ দিনাখন আমি চেনেহী বিহু পালন কৰোঁ। যুৱক যুৱতীসকলে প্ৰিয়জনৰ সৈতে গোট খাই বিহুৱান আগবঢ়োৱাৰ দৰে দিনটোৱে প্ৰেমক প্ৰতিনিধিত্ব কৰে। বিবাহৰ পিছত কন্যাই পৰিয়ালৰ সৈতে বিহু স্মৰণ কৰিবলৈ মাকৰ বাসগৃহলৈ যায়। বন্ধুসকল, বহাগ বিহুৰ অন্তিম দিনটো সামূহিক বন্ধন সুদৃঢ় কৰাৰ বাবে উৎসৰ্গিত। যিহেতু এপ্ৰিল মাহত গৰমৰ প্ৰকোপ বাঢ়িবলৈ লয়, সেয়েহে মানুহে গৰমৰ পৰা নিজৰ স্বাস্থ্য বজাই ৰাখিবলৈ আৰু শীতল হৈ থাকিবলৈ এই দিনটোত পঁইতা ভাত সেৱন কৰে। খেল, সংগীত, নৃত্য আদি পৰম্পৰাগত কাৰ্যকলাপ উপভোগ কৰা হয়, যাৰ ফলত ঐক্য আৰু সুখৰ অনুভূতি গঢ়ি উঠে। যদিও সমসাময়িক সময়ত বিহু উৎসৱৰ বিকাশ ঘটি বিভিন্ন জাতি জনগোষ্ঠীৰ দ্বাৰা আয়োজিত নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানো অন্তৰ্ভুক্ত কৰা হৈছে, তথাপিও কিন্তু বিহুৰ মূল মৰ্ম অপৰিৱৰ্তিত। বন্ধুসকল, এই ভিডিঅ'টোত বাৰু আমি বহাগ বিহুতে এৰিম। যদি আপোনালোকে বিচাৰে যে অন্য দুটা বিহুৰ ওপৰতো আপোনাক ডেডিকেটেড ভিডিঅ' লাগে, তেনেহ'লে কমেণ্ট কৰি জনাব। মই সেই বিহু দুটাৰ ওপৰত ভিডিঅ' আনিবলৈ নিশ্চয় চেষ্টা কৰিম। অ'কে বন্ধুসকল, আজিলৈকে বাৰু ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় হিন্দ, জয় অসম।